নমস্কাৰ আপলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো তো অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও ইন্টাৰেষ্টিং খবৰ লৈ আহিছো তো ভিডিঅ প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব বহু কেইটা খবৰ লাভ কৰিব আপোনালোকে আজিৰ এইটো ভিডিঅত তো ভিডিঅ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে প্ৰথমটো খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া বিহাৰত নিৰ্মাণ কৰা হ'ব প্ৰথমটো দম বৃহৎ আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ সীতা মাতাৰ মন্দিৰ নিৰ্মাণ কৰা হ'ব বুলি জনাইছে এইফালে অযোধ্যাত নিৰ্মাণ কৰিলে ৰাম মন্দিৰ গোটেই বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ ৰাম মন্দিৰ নিৰ্মাণ কৰিলে এতিয়া সেই ৰাম মন্দিৰ নিৰ্মাণৰ পাছতেই খবৰ ওলাইছে যে বিহাৰৰ পৰা এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সীতা মাতাৰ মন্দিৰ নিৰ্মাণ কৰিব বুলি জনাইছে আৰু সেই সীতা মাতাৰ মন্দিৰটো গোটেই ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ ডাঙৰ হ'ব আটাইতকৈ ডাঙৰ একদম যেনেকৈ নেকি ৰাম মন্দিৰটো নিৰ্মাণ কৰিছিলে ঠিক তেনেকৈ ব্যয়বহুলভাৱে ৰাম সীতা মাতাৰ মন্দিৰ নিৰ্মাণ কৰিব বুলি জনাইছে তো বন্ধু-বান্ধৱীসকল আপোনালোকে বাৰু বৰ্তমানলৈকে ৰাম মন্দিৰ চাবলৈ গ'লনে কমেন্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত তো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মই আপোনালোকক খবৰত জনাইছিলো যে যোৱা কালি তেখেতক এৰেষ্ট কৰিলে ৰাতি 9টা বজাত তেখেতক এৰেষ্ট কৰা হৈছে অৰ্থাৎ অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰা হৈছে ৰাতি 9 বজাত তেখেতৰ ঘৰৰ পৰা তেখেতক লৈ অনা হৈছে ইডিয়ে আৰু এতিয়া খবৰ ওলাইছে আৰু 9 দিনৰ কাৰণে তেখেতে থাকিব লাগিব জেলতে 9 দিনৰ পাছতে তেখেতে হয়তো বেল পালে পাব পাৰে কিন্তু 9 দিনৰ কাৰণে তেখেতে জেলত থাকিব লাগিব আৰু সেই 9 দিন তেখেতে জেলৰ পৰাই তেখেতে ৰাজ্যখন চলাই যাব বুলি কৈছে তো সেই সময়তে খবৰ ওলাইছে যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰাৰ ঘটনাটো এতিয়া বাহিৰৰ বাতৰি কাকততো প্ৰকাশ পাইছে আমাৰ ভাৰতৰ বাতৰি কাকততো প্ৰকাশ পাবই আৰু সেইটো ডেফিনেটলি এটো কোনো ডাঙৰ কথা নহয় কিন্তু বাহিৰৰ বাতৰি কাকত বিলাক বাহিৰৰ দেশৰ বাহিৰৰ বাতৰি কাকত বিলাকতো অৰবিন্দ কেজৰিৱালৰ এৰেষ্টৰ ঘটনাটোক প্ৰকাশ পাইছে বহু লোকে গৰিহণা দিছে কাৰণ এজন মুখ্যমন্ত্ৰীৰ এৰেষ্ট হৈছে তেখেত মুখ্যমন্ত্ৰী হৈ থকাৰ অৱস্থাতে তেনেকৈ তেখেতক ৰাতি 9 বজাত ঘৰৰ পৰা উঠাই লৈ অনা হৈছে তো এইটোক লৈ বিৰাটে চৰ্চা চলিছে বাহিৰত কেবাখন বাতৰি কাকতে কৈছে যে ভাৰতত বৰ্তমান সময়ত বিৰোধীৰ প্ৰতি বিৰাট সাংঘাতিক ৰকমে কাৰৱাই হৈছে বুলি জনাইছে তাৰ লগে লগে কিছুমানে কৈছে আকৌ ভাৰতত বৰ্তমান সময়ত লোকতন্ত্ৰ সম্পূৰ্ণৰূপে নাইকিয়া হ'ল বুলি জনাইছে মানে বিৰাট হেডলাইন হৈ পৰিছে অৰবিন্দ কেজৰিৱালৰ এৰেষ্টৰ ঘটনাটো হেডলাইন হৈ পৰিছে বাহিৰত কাৰণ এজন মুখ্যমন্ত্ৰী তেখেত অৰবিন্দ কেজৰিৱাল বা XYZ বাদেই দিলো জুনেই নহওক কিয় এজন মুখ্যমন্ত্ৰীক তেনেকৈ এৰেষ্ট কৰি অনাৰ ঘটনাটোৱে মানে মানুহক শক কৰি দিছে এনেকুৱা ধৰণৰ ঘটনা হয়তো আগতে কেতিয়াও হোৱা নাছিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনাৰ বাৰু মিঠাই দোকান আছে নেকি আপোনাৰ বাৰু চাহৰ দোকান আছে নেকি আপোনাৰ বাৰু হোটেল আছে নেকি যদি আপোনাৰ মিঠাই দোকান আছে চাহৰ দোকান আছে হোটেল আছে তেন্তে আপোনালোকৰ বস্তুবিলাক বনাবৰ বাবে বাৰু আপোনালোকে লাইসেন্স লৈছেনে আপোনালোকে বাৰু সেই বস্তুবিলাকৰ কোৱালিটি বা মানদণ্ড আপোনালোকে বজাই বস্তুবিলাক বনাইছেনে আপোনালোকে গজা সিংৰা যি নেকি বনাই সেয়া বহু দিনলৈকে গ্ৰাহকক খুৱাই নেকি যদি আপোনালোকে এনেকুৱা কৰে তেন্তে সাৱধান হওক কিয়নো এতিয়া আহি আছে উৎসৱৰ সিজন আহি আছে হোলি তাৰ পাছতে আপোনাৰ বিহু আহি আছে উৎসৱৰ সিজন আহি আছে ঈদ আহি আছে তো ঈদৰ প্ৰাকখনত বা উৎসৱ মুখৰ পৰিবেশৰ প্ৰাকখনত হোলি আহি আছে হোলিৰ প্ৰাকখনত এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা সিদ্ধান্ত লৈছে যে ফুড কৰ্পোৰেচন ডিপাৰ্টমেন্টৰ ফালৰ পৰা এতিয়া মোবাইল ভেনৰ জৰিয়তে বিভিন্ন জায়গাত যাব বিভিন্ন হোটেল বিলাকৰ তেওঁলোকৰ লাইসেন্স চেক কৰিব তেওঁলোকৰ বস্তুৰ কোৱালিটি চেক কৰিব আৰু কেনেবাকৈ যদি অকনমান খেলি মিলি পায় তেন্তে দোকানত তলা লগাই থৈ গুছি যাব গতিকে আপোনালোকৰ যদি এতিয়ালৈকে FSSI লাইসেন্স নাই অৰ্থাৎ ফুড লাইসেন্স নাই তেন্তে শীঘ্ৰে লাইসেন্স এখন বনাই লওক লাইসেন্স বনাবৰ কাৰণে বৰ বেছি টান নহয় অনলাইনতে বনাব পাৰি গতিকে এপ্লাই কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যেতিয়াৰে পৰা নেকি আমাৰ ভাৰতত লকডাউন হ'ল লকডাউন হোৱাৰ পাছত আমাৰ ভাৰতত বহুতো বিজনেছমেন ওলালে বহুতো কোম্পানী ওলালে বহুতো অনলাইন গেম কোম্পানী ওলালে তো
তো সেই লকডাউনৰ সময়ছোৱাৰে পৰা এটা বিশেষ প্ৰথা আমাৰ ভাৰতবাসীৰ মাজত চলি গ'ল হেতু হৈ গৈছে অনলাইন কোৰ্স তো লকডাউনৰ আগত আমাৰ ভাৰতত ইমান অনলাইন কোৰ্স নাছিলে কিন্তু লকডাউনৰ পাছত অনলাইন কোৰ্সৰ কোম্পানী বিলাক সাংঘাতিক ৰকমে পপুলাৰ হৈ গ'ল তো বন্ধু বান্ধৱীসকল সেই সময়তে আমাৰ অসমতো বহুতো তেনেকুৱা ধৰণৰ অনলাইন কোৰ্স খুলিলে আনকি পৰীক্ষাবিলাকতো অনলাইনত পাতিছিলে চৰকাৰে অনলাইনতে পৰীক্ষা দি পাছ কৰিব পাৰে অনলাইনতে তেওঁলোকে পৰীক্ষা শিক্ষাও ল'ব পাৰে এনেকুৱা সিস্টেম বনাই দিছিলে তো তাৰ পাছত কি হৈছিলে বহুতো এনেকুৱা ডাঙৰ পাঠ্যক্ৰম অনলাইনৰ মাধ্যমতে পঢ়ি এক্সাম দি পাছ কৰি সাৰ্টিফিকেট ল'ব পৰা কৰি দিছিলে যেনে ধৰি লওক ইঞ্জিনিয়াৰিং বা এনেকুৱা ধৰণৰ বহুতো পাঠ্যক্ৰম এটা খবৰ ওলাইছে যে চৰকাৰৰ ফালৰ পৰা এতিয়া কেবাটাও তেনেকুৱা ধৰণৰ পাঠ্যক্ৰম বন্ধ কৰি দিছে বুলি জনাইছে প্ৰায় 18টাকৈ পাঠ্যক্ৰম অনলাইনৰ জৰিয়তে পঢ়া বন্ধ কৰি দিছে যেনেকৈ নেকি ওয়াৰ্ক ফ্ৰম হোম আছিল তেনেকৈ ষ্টাডি ফ্ৰম হোম আছিল তো সেই ষ্টাডি ফ্ৰম হোমটো বন্ধ কৰি দিছে প্ৰায় 18টা বিষয়বস্তুত বন্ধ কৰি দিছে সাপোজ ধৰি লওক প্ৰথমটো হৈ গ'ল সেই মেডিকেল ডিপাৰ্টমেন্টৰ ল'ৰা ছোৱালীবিলাক তো মেডিকেলৰ পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে এতিয়াৰ পৰা অনলাইনত পঢ়িলে নহব তেওঁলোকে ইউনিভাৰ্সিটিত যাবই লাগিব তাৰ পাছতে হৈ গ'ল ইঞ্জিনিয়াৰসকলে তেওঁলোকে ইউনিভাৰ্সিটিত যাবই লাগিব উইদাউট ইউনিভাৰ্সিটিত তেওঁলোকে ভিজিট নকৰাকৈ পৰীক্ষা দিব নোৱাৰিব এনেকুৱা ধৰণৰ এতিয়া নিয়ম বনাই দিছে প্ৰায় 18টাকৈ কোৰ্স এতিয়াৰে পৰা অনলাইনত পঢ়িলে কেতিয়াও নহব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাইছে ইউপিৰ পৰা খবৰ ওলাইছে যে ইউপিত এতিয়া মাদ্ৰাসা বিদ্যালয় বন্ধ কৰিব বুলি জনাইছে ইউপিত আমাৰ অসমতো মাদ্ৰাসা বিদ্যালয় প্ৰায়বিলাক বন্ধই কৰি দিলে এটা ইউপিত যিবিলাক নেকি চৰকাৰী মাদ্ৰাসা আছে সেইবিলাক সম্পূৰ্ণৰূপে বন্ধ কৰি দিব আৰু তাৰ লগে লগে যিবিলাক নেকি বেআইনীভাৱে মাদ্ৰাসা খুলি ৰাখিছে সেইবিলাক বন্ধ কৰি দিব বুলি জনাইছে আৰু জনোৱা অনুসৰি ইয়াৰ ফলত প্ৰায় 13 লাখতকৈও অধিক ষ্টুডেন্ট প্ৰভাৱিত হ'ব বুলি জনাইছে 13 লাখতকৈও অধিক ষ্টুডেন্ট মাদ্ৰাসাত পঢ়ি আছে আৰু বহু হাজাৰ এনেকুৱা আনএমপ্লয়েড হৈ যাব যিবিলাকে নেকি মাদ্ৰাসাত বৰ্তমান সময়ত শিক্ষকতা কৰি ঘৰ পঢ়ি আছে এটা তেওঁলোক কি হৈ যাব আনএমপ্লয়েড হৈ যাব যাৰ ফলত এনে ইউপিত এনেকুৱা সমস্যাবিলাক বেছিয়ে ইউপিত আপোনাৰ আনএমপ্লয় সংখ্যা বহুত বেছি গতিকে আকৌ যদি সেইবিলাক ওলাবলৈ হয় আৰু বহুত বেছি হৈ যাব গতিকে দেখা যাওক এতিয়া চৰকাৰে তেওঁলোকৰ ওপৰত কি লয় মাদ্ৰাসাবিলাক বন্ধ কৰি সেই ল'ৰা ছোৱালীবিলাক নিশ্চয় চাগে চৰকাৰী বিদ্যালয়লৈ নিব লাগিব আৰু যিবিলাক টিচাৰ আছে তেওঁলোকক বা কি কৰে হেতু আমি অনাগত দিনত গম পাম আপোনালোকক আমি জনাই যাম ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত কিছুমান বৈজ্ঞানিকে মিলি এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে ভাৰতৰ বৈজ্ঞানিকসকলে মিলি এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে আৰু সেই পাইলট প্ৰজেক্টৰ ফলত আমাৰ ভাৰতবৰ্ষত বহু ক্ষতি হোৱাৰ পৰা বাচি যাব কেনেকুৱা ধৰণৰ পাইলট প্ৰজেক্ট আমাৰ ভাৰতৰ বৈজ্ঞানিকসকলে এনেকুৱা ধৰণৰ এতিয়া টেকনলজি উদ্ভাৱন কৰিছে যে আগতীয়াকৈ ক'ব পাৰিব যে কোনটো জায়গাত বানপানী হ'ব পাৰে বা কোনটো জায়গাত বানপানী হ'ব তাৰ আগতীয়াকৈ আগজাননী দিব পাৰিব যাতে সেই জায়গাটোৰ পৰা মানুহবিলাক আঁতৰি যাব পাৰে বা তেওঁলোকৰ বয় বস্তুবিলাক নি বেলেগত যাতে থব পাৰে তেনেকুৱা ধৰণৰ টেকনলজি উলিয়াইছে এতিয়া আমাৰ ভাৰতৰ বৈজ্ঞানিকসকলে আৰু এইটোটা পাইলট প্ৰজেক্ট আৰম্ভ কৰা হৈছিল যাৰ ফলত নেকি কেবাটাও তেওঁলোকে ষ্ট্ৰং প্ৰুফ পাইছে য'ত তেওঁলোকে কৈছিলে যে এই জায়গাত বানপানী হ'ব সেই জায়গাত বানপানী হ'ব তো সেই জায়গাত বানপানী হৈছে গতিকে পুৰা ষ্ট্ৰং প্ৰুফ পাইছে এতিয়া এই পাইলট প্ৰজেক্টটো হয়তো গোটেই ভাৰতবৰ্ষতে বা এই টেকনলজিটো হয়তো গোটেই ভাৰতবৰ্ষতে ইমপ্লিমেন্ট কৰা হ'ব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো দিয়াৰ আগতে লাইক এটা কৰক কিয়নো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো তো বন্ধু বান্ধৱীসকল এতিয়া গুগল কোম্পানী তৰফৰ পৰা জনাইছে যে এন্ড্ৰইড 15ৰ যি নেকি নতুন ভাৰ্চনৰ আপডেট আহিব এন্ড্ৰইড 15ত বোলে এতিয়া এন্ড্ৰইড ইউজাৰ্ছ সকলে স্যাটেলাইটৰ জৰিয়তে ইন্টাৰনেট সেৱা লাভ কৰিব পাৰিব বুলি জনাইছে যাৰ ফলত কি হ'ব ইন্টাৰনেট সাৰ্ভিসটো অকনমান ভাল পাব আমি ইন্টাৰনেট হাই স্পিডত লাভ কৰিম সবতে নহয় কিন্তু গুগল 15ৰ যি নেকি নতুন আপডেট ভাৰ্চন তো আপডেট ভাৰ্চনৰ যি সকল নেকি ইউজাৰ্ছ থাকিব তো তেওঁলোকেহে স্যাটেলাইটৰ পৰা ইন্টাৰনেট ল'ব পাৰিব বুলি জনাইছে তো আমাৰ ভাৰততো আহি যাব স্যাটেলাইট ইন্টাৰনেট লাহে লাহে আৰু তো সম্পূৰ্ণৰূপে যেতিয়া আহিব সববিলাকে দি দিব আৰু স্যাটেলাইট ইন্টাৰনেট এতিয়া ইন্টাৰনেট কানেক্টিভিটি আৰু বেছি ভাল হৈ পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাইছে সাবুৱাৰ সেটিয়া গাঁৱৰ পৰা তো আপোনালোকে ভিডিওটো কোৰ পৰা চাই আছে কমেন্ট এটা কৰি জনাব তো বৰ্তমান সময়ত আমাৰ চৰকাৰখনে পুৰা ঢাকঢোল বজাই থাকে যে প্ৰত্যেক ঘৰ দুখীয়া মানুহে
প্ৰত্যেকটো সুবিধা লাভ কৰিছে প্ৰত্যেকজনী মহিলাই দুখীয়া মহিলাই গেছ লাভ কৰিছে অৰুণোদয় আঁচনি লাভ কৰিছে ইটো কৰিছে সিটো কৰিছে এনেকুৱা ধৰণৰ পৰা ঢাক ঢোল বজাই থাকে যে পুৰা উন্নয়নে উন্নয়ন মানে সব ফালে উন্নয়ন আপোনালোকে বিজেপিকে ভোটটো দিব লাগে বিজেপিৰ অবিহনে বৰ্তমান সময়ত আমাৰ মানে বেলেগ একো অপচনে নাই এনেকুৱা ধৰণৰ বৰ্তমান সময়ত আমাক কৰি মানে বুজোৱা গৈছে কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে যদি ৰিয়েলিটি চাবলৈ যায় ৰিয়েলিটি যদি আপোনালোকে সঁচাকৈ প্ৰকৃততে চাবলৈ যায় যদি চাবলৈ মন আছে আপোনালোকে এবাৰ সাৰ্ভে কৰি চাব বা নিউজ বিলাক আপোনালোকে ভালদৰে খুচৰি চাব গম পাব যে আমাৰ অসমত বৰ্তমান সময়ত এনেকুৱা কিছুমান মানুহ আছে যিবিলাক মানুহে সামান্যকণ পানীৰ কাৰণে কান্দিবলগীয়া হৈছে চৰকাৰী আঁচনিৰ কথাটো বাদেই দিলো সামান্যকণ পানীৰ কাৰণে কান্দিবলগীয়া হৈছে তেওঁলোকক কেৱল ভোটটো দিয়াৰ সময়তহে মনত পেলাই বাকি সময়ছোৱাত তেওঁলোকক মনত নেপেলায় তো তেনেকুৱা ধৰণৰে চাবুৱাৰ এগৰাকী মহিলাৰ ক্ষেত্ৰত হৈছে যিগৰাকী মহিলাৰ তেখেত আৰু তেখেতৰ বিকলাংগ ল'ৰা কিন্তু তেখেতক এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ হা সুবিধা দিয়া নাই গতিকে চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজালে কি দাল হ'ব এ চাওক জ্বলন্ত উদাহৰণ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যিসকল নেকি প্ৰবাসী শ্ৰমিক আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপুনিও বাৰু অসমৰ পৰা গৈ কৰবাত কাম কৰি আছে নেকি বা আপোনালোকে কৰবাৰ পৰা আহি অসমত কাম কৰি আছে নেকি যদি আপোনালোকে প্ৰবাসী শ্ৰমিক আপুনি যদি ই-শ্ৰম পোৰ্টেলত আপোনালোকে ৰেজিষ্টাৰ্ড কৰি থৈছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে সুপ্ৰিম কোৰ্টে চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰি দিছে যে যিসকল নেকি প্ৰবাসী শ্ৰমিক আছে যিখন ৰাজ্যত আছে সেই ৰাজ্যখনে এতিয়াৰে পৰা তেওঁলোকক ৰেশন দিব লাগিব বুলি জনাইছে মানে এই ফ্ৰী যে চাউল তো সেই ফ্ৰী চাউলটো দিব লাগিব বুলি জনাইছে বা যে ৰেশন কাৰ্ডৰ সুবিধা যিবিলাক আছে তো সেইবিলাক দিব লাগিব বুলি জনাইছে যিবিলাক প্ৰবাসী শ্ৰমিক আৰু আপুনি ই-শ্ৰম পোৰ্টেলত ৰেজিষ্টাৰ্ড কৰা হ'ব লাগিব যদি এতিয়ালৈকে ই-শ্ৰম পোৰ্টেলত ৰেজিষ্টাৰ্ড কৰা নাই শীঘ্ৰেই আপোনালোকে ৰেজিষ্টাৰ্ডটো কৰি লওক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ কাৰণে মুকলি কৰিলে লোকসভা নিৰ্বাচনৰ পূৰ্বে এটা এপ্লিকেশন যেটো এপ্লিকেশনৰ নাম হৈছে সক্ষম এপছ আপোনালোকে প্লে ষ্টৰৰ পৰা লাভ কৰিব ভিডিঅ' ডেসক্ৰিপচনত কিন্তু লিংক দিয়া নাই আপোনালোকৰ কাৰণে জনাইছো হে মাত্ৰ এপছটোৰ নাম হৈছে সক্ষম এপ তো এই এপটোৰ জৰিয়তে আপোনালোকৰ যদি ভোটাৰ ট্ৰান্সফাৰ কৰিব লগা আছে আপোনালোকৰ যদি কাৰেকচন কৰিব লগা আছে আপোনালোকে যদি ইলেকচনৰ সময়ত কিবা সুবিধা বিচাৰে লাইক আপোনালোক যদি শাৰীৰিকভাৱে অক্ষম আপোনাক যদি এখন হুইল চেয়াৰৰ প্ৰয়োজন হৈছে তো এইবিলাক সুবিধা আপোনালোকে লাভ কৰিব পাৰিব এই সক্ষম এপ্লিকেশনৰ জৰিয়তে বিশেষকৈ এই এপ্লিকেশনটোৱে সুবিধা কৰিব সেই সকল লোকক যিসকলৰ নেকি নাম চাম ভুল হৈ আছে যিসকলে নেকি ট্ৰান্সফাৰ কৰিব মানে এড্ৰেছ ট্ৰান্সফাৰ কৰিব বিচাৰে বা তেওঁলোকৰ কাৰণে এইটোটা খুবেই বা বিৰাটেই ভাল হ'ব তো আপোনালোকে পাৰিলে এপছটো ডাউনলোড কৰি ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বেংকিং নিউজ আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এইবাৰ বুলে শনিবাৰ মানে 4th স্যাটাৰডে আৰু সানডে 31 তাৰিখ দুয়োটা দিনতে বেংক খোলা থাকিব বুলি জনাইছে অকল বেংকেই নহয় এতিয়া ইনকাম ট্যাক্স ডিপাৰ্টমেন্টৰ অফিস বিলাকো খোলা থাকিব বুলি জনাইছে মানে আপোনালোকৰ যদি আয়কৰ মানে ট্যাক্স ৰিটাৰ্ণ কৰিব লগা আছে আৰু যদি কাম আছে আপোনালোকৰ 30 আৰু 31 দুয়োটা দিনতে আপোনালোকে কৰিব পাৰিব বুলি জনাইছে গতিকে দেৰি কিয় এইবা টেনচন নলব 30 আৰু 31 দুয়োটা দিনতে বেংক খোলা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা জনাইছে যে এতিয়া গ্ৰামীণ ক্ষেত্ৰৰ বেংক উন্নয়নৰ বাবে 6200 কোটি টকা ইনভেষ্ট কৰিব বুলি জনাইছে তো আগৰ তুলনাত বৰ্তমান বাৰু বিভিন্ন জায়গাত বেংক বিলাক হৈছে লাইক সিএসপি বিলাক হৈছে যাৰ ফলত নেকি সৰ্বসাধাৰণ মানুহবিলাকে বেংক একাউণ্ট সহজতে খুলিব পাৰিছে এনে যদি আপোনালোকে এতিয়া বৰ্তমান সময়ত এটা বেংকৰ একাউণ্ট খুলিবলৈ যায় মেইন ব্ৰাঞ্চত তেন্তে আপোনালোকে মিনিমাম বেলেন্স মেইনটেইন কৰিব লাগে কিন্তু সেই একেটা বেংক একাউণ্টকে যদি আপোনালোকে সিএসসিত বা সিএসপিত খুলিবলৈ যায় কম টকাতে আপোনালোকৰ হৈ যায় নহয় জানো মিনিমাম বেলেন্স আপোনালোকে মেইনটেইন কৰিব নালাগে যাৰ ফলত নেকি বৰ্তমান সময়ত বেংক একাউণ্ট খোলাটো অতি সহজ হৈ পৰিছে আৰু গ্ৰামীণ ক্ষেত্ৰত বেংক বিলাক এতিয়া গৈছে তো সেই কাৰণে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা জনাইছে যে প্ৰায় 6200 কোটি টকা খৰচ কৰিব গ্ৰামীণ ক্ষেত্ৰৰ বেংক বিলাক উন্নয়ন কৰিবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে পুনৰ বোলে ভাৰতীয় মুদ্ৰাৰ দাম কমিলে বুলি খবৰ ওলাইছে আৰু এই খবৰটোৱে কিন্তু যিসকল ইউটিউবাৰ্ছ আছে যিসকলে নেকি ফেসবুকত ভিডিঅ' বনায় তেওঁলোকক বিৰাটে আনন্দিত কৰিব কিয়নো এতিয়া $1 তুলনাত 83.48 টকা লাভ কৰিব বুলি জনাইছে মানে আপোনালোকে যদি আমেৰিকালৈ যায় আৰু ভাৰতীয় মুদ্ৰা যদি লৈ যায় তেন্তে আমেৰিকাৰ এটকা এটা পাবলৈ হলে আপোনালোকে আমাৰ ভাৰতীয় মুদ্ৰা
83.48 টকা দিব লাগিব তেতিয়াহে আপোনালোকে আমেৰিকাৰ 1 টকাৰ এটা পাব মানে $1 এটা পাব বুলি জনাইছে ভাৰতীয় মুদ্ৰাৰ দামটো বিৰাটেই কমিছে আমেৰিকাৰ ডলাৰৰ তুলনাত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মাৰ্চ এন্ডিং হ'ব তো মাৰ্চ এন্ডিংৰ সময়ত আপোনালোকৰ যদি কাৰেণ্টৰ বিল পৰিশোধ কৰিব লগা আছে তো আপোনালোকে পৰিশোধ কৰক কিবা হয়তো ৰেহাই পাই যাব পাৰে মাৰ্চ এন্ডিংৰ সময়ত প্ৰত্যেকবাৰে ৰেহাই দিয়ে তাৰ লগে লগে আপোনালোকৰ যদি কাৰেণ্টৰ বিল পৰিশোধ কৰিবলৈ আছে তেন্তে শীঘ্ৰেই পৰিশোধ কৰক নহলে আপোনালোকৰ কাৰেণ্ট সংযোগ বিচ্ছিন্ন কৰা হ'ব পাৰে কাৰণ মাৰ্চ এন্ডিং আছে এটা চৰকাৰক পইচাৰ প্ৰয়োজন হ'ব তো বন্ধু বান্ধৱীসকল সেই সময়তে আপোনালোকৰ কাৰণে এটা বিশেষ খবৰ ওলাইছে আজিৰ পৰা কিছু মাহ পূৰ্বে এনেকুৱা ধৰণৰ এটা স্কেম ওলাইছিলে যে মেছেজ আহে যে আপোনালোকে যদি আজি ৰাতি 9 বজাৰ ভিতৰত আপোনালোকৰ কাৰেণ্টৰ বিল পৰিশোধ নকৰে তেন্তে আপোনালোকৰ কাৰেণ্ট বিচ্ছিন্ন কৰা হ'ব বুলি এনেকুৱা ধৰণৰ মেছেজ আহিছিলে স্কেম কৰিছিলে মানুহৰ লগত তো সেই একেটা স্কেমকে এতিয়া পুনৰ ওলাই পৰিছে মাৰ্চ এন্ডিংৰ সময়ত তো আপোনালোকলৈও যদি কোনোবা আননোন নম্বৰৰ পৰা মেছেজ আহে যে আপোনালোকে যদি আজি 9টা বজাৰ ভিতৰত আপোনালোকৰ কাৰেণ্টৰ বিল পে নকৰে তেন্তে আপোনালোকৰ কাৰেণ্টৰ সংযোগ বিচ্ছিন্ন কৰা হ'ব তেন্তে আপোনালোকে ভয় নকৰিব আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ কাৰেণ্টৰ বিল কাৰেণ্টৰ কানেকশ্যন সংযোগ বিচ্ছিন্ন নকৰে আপোনালোকৰ কাৰেণ্টৰ বিল যদি পে কৰিব লগা আছে তেওঁলোকক পে নকৰিব আপোনালোকে গুগল পে ফোন পে এইবিলাকৰ জৰিয়তে পে কৰিব পাৰিব টেনচন কৰিব নালাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মুছলমান লোকসকলৰ কাৰণে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেখেতে যিসকল মুছলমান লোক আছে তেওঁলোকক খিলঞ্জীয়াৰ সন্মান প্ৰদান কৰিব বুলি জনাইছে এতিয়া সকলো মুছলমান কি খিলঞ্জীয়া নহয় নেকি সকলোবিলাক নহয় বাৰু তো মুছলমানসকল খিলঞ্জীয়া নহয় নেকি বাৰু কমেণ্ট এটা কৰি আপোনালোকে জনাবচোন মই নাজানো কাৰণ আপোনালোকক সুধিছোঁ কমেণ্ট এটা কৰি জনাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈ আছে তেখেতৰ মন এতিয়া বিৰাটেই ভাল তেখেতে খিলঞ্জীয়া প্ৰদান কৰিব মুছলমানসকলক কিন্তু কেইটামান চৰ্ত তেওঁলোকে মানি ল'ব লাগিব প্ৰথমটো চৰ্ত হৈ গ'ল তেওঁলোকে ছোৱালীবিলাকক বিদ্যালয়লৈ পঢ়িবলৈ যাবলৈ দিব লাগিব তেওঁলোকে 2-3খন বিয়া পাতিব নোৱাৰিব তেওঁলোকে দুটাতকৈ বেছি সন্তান জন্ম দিব নোৱাৰিব দুটা নহয় তিনিটাতকৈ বেছি ল'ৰা-ছোৱালী জন্ম দিব নোৱাৰিব তেতিয়া যিসকল মুছলমান লোক আছে তেওঁলোককো খিলঞ্জীয়া প্ৰদান কৰিব বুলি জনাইছে এতিয়া আপুনি যদি মুছলমান তেন্তে কমেণ্ট এটা কৰি জনাওক আপুনি খিলঞ্জীয়া নহয় নেকি বা আপুনি যদি অসমীয়া তেন্তে কমেণ্ট এটা কৰি জনাওক যে মুছলমানসকল খিলঞ্জীয়া নহয় নেকি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৰ্তমান সময়ত কি হৈছে নাজানো এনেকুৱা নৱ প্ৰজন্মক দেখা পাইছো সৰু সৰু ল'ৰা 18 বছৰ পাৰ হৈছে 20 বছৰ পাৰ হৈ গৈছে নৱ প্ৰজন্মৰ মানে জাস্ট তেওঁলোকৰ নাম ধৰি লওক ইলেকশ্যনত উঠিছে পুৰা লাগি গৈছে ইলেকশ্যনত মানে পুৰা জোৰদাৰ লাগিছে ইলেকশ্যন বুলিয়ে নহয় তেওঁলোকে পুৰা পলিটিক্সত জোৰদাৰভাৱে লাগিছে কোনোবা এজন ব্যক্তিক আইডল হিচাপে মানিছে আৰু পুৰা জোৰদাৰ মানে পুৰা লাগি গৈছে পলিটিক্সত পুৰা পলিটিক্স এই বোলে বিজেপি এই বোলে কংগ্ৰেছ এই বোলে আম আদমি পাৰ্টি এই বোলে ৰাইজৰ দল পুৰা লাগি গৈছে তো এইটো কিন্তু এটা ভাল লক্ষণ নহয় বা শুভ লক্ষণ নহয় বুলি মই ভাবো নহয় জানো ভোট দিবলৈ যোৱা আৰু নন ষ্টপ পলিটিক্সত লাগি থকা দুয়োটা কিন্তু বেলেগ বস্তু বুলি মই ভাবো মোৰ দৃষ্টিৰে মই সেইটোকে ভাবো তো বন্ধু বান্ধৱীসকল এতিয়া খবৰ ওলাইছে যে আমগুৰিত প্ৰায় 1500 কংগ্ৰেছীয়ে বোলে হেনো বিজেপিত যোগদান কৰিলে বুলি জনাইছে 1500 কৰ্মীয়ে একেদিনাখনে বোলে বিজেপিত যোগদান কৰিলে গতিকে আপোনালোক যদি পলিটিক্সৰ প্ৰতি ইন্টাৰেষ্ট তেন্তে আপোনালোকে এনেকুৱা ধৰণৰ খবৰবিলাক শুনি ভাল পাব যদিহে আপোনালোক বিজেপিৰ হয় আৰু যদি আপুনি কংগ্ৰেছৰ হয় তেন্তে আপুনি নিশ্চয় বেয়া পাব এনেকুৱা ধৰণৰ খবৰবিলাক শুনি তো মোৰ কিছুমান কথা আপোনালোকৰ বেয়া লাগিব পাৰে কিন্তু মই যিবিলাক প্ৰেক্টিকেলি কথা সেইবিলাকক মই কওঁ মই ইলেকশ্যন বা পলিটিক্সত 1% ইনভলভ নহয় জাস্ট মই সেই আপোনাৰ ভোট দিবলৈ যে যাওঁ সেই দিনাখনেই মই মানে পলিটিক্সৰ লগত অকণমান সংযোগ হওঁ তাৰ বাহিৰে বেলেগ দিনত বেলেগ টাইমত না মই বিজেপি মানুহক ভাল পাওঁ না কংগ্ৰেছৰ মানুহক ভাল পাওঁ কোনো পলিটিচিয়ানকে ভাল নাপাওঁ মই এনেকুৱা টাইপৰ গতিকে কিছুমান কথা আপোনালোকৰ বেয়া লাগিব পাৰে তো তাৰ কাৰণে প্লিজ ক্ষমা কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি গাড়ী চালক বা আপুনি যদি আপোনালোকৰ যদি গাড়ী মটৰ আছে তেন্তে আপোনালোকৰ কাৰণে 31 মাৰ্চ হৈছে ডেডলাইন 31 মাৰ্চ পাবই আৰু আজি হৈছে 24 তাৰিখ নহয় জানো তো 31 মাৰ্চ গিনতে 31 মাৰ্চ পাই যাব তো 31 মাৰ্চৰ আগতেই আপোনালোকে গাড়ী মটৰৰ ট্যাক্স পে কৰক ৰোড ট্যাক্স পে কৰক বা অনলাইন যদি কিবা পে কৰিব লগা আছে শীঘ্ৰেই পে কৰক কিয়নো অসমত বৰ্তমান সময়ত চলি আছে মিছন সাৰসাৰথী অভিযান তো আপোনালোকে যদি 31 মাৰ্চৰ আগত সকলোবিলাক কমপ্লিট নকৰে তেন্তে আপোনালোকৰ গাড়ী জব্দ কৰিব অসমৰ পৰিবহন বিভাগৰ তৰফৰ পৰা
গতিকে গাড়ীখনো জব্দ কৰিব লাগে কিয় ফাইন দৰাটো দিবই লাগিব নহয় জানো আমাৰ অসমত আকৌ অসম বুলি নহয় এটা সিস্টেম বৰ বেলেগ ধৰণৰ ধৰি লওক আপোনালোকে গাড়ী যেনিবা টেক্স পে কৰা নাই তাৰ বাবদ যেনিবা আপোনালোকৰ যেনিবা টেক্স পে কৰিব লাগে 200 টকা ফাইন লৈ 300 টকা কিন্তু কি হয় আকৌ মানুহজনৰ আকৌ উল্টা 200 টকা এটা মানে ভৰি পিনে কাগজ আপডেট কৰিব লাগে গতিকে ইমান টকা ভৰিব নালাগে আপডেটটো কৰি লব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে আমাৰ অসমৰ বুলে 3 জন শ্ৰমিকক মিয়ানমাৰৰ কোনোবা এটা উগ্ৰপন্থী সংগঠনে ধৰি ৰাখিছিলে বুলি খবৰ ওলাইছে তো বন্ধু বান্ধৱীসকল প্ৰায় 35 দিনৰ মূৰত সেই 3 জন শ্ৰমিকক নিষিদ্ধ ঘোষিত সংগঠনে এৰি দিলে অসমৰ সেই 3 জন শ্ৰমিকক এটা কোনটো সংগঠন নাজানো বাৰু আপোনালোকে যদি জানে কমেন্ট এটা কৰি জনাব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাই বিদায় মাগিছো ধন্যবাদ জয় অসম